নমস্কাৰ, মই মমী ৰায়চৌধুৰী। আজি এটা বিশেষ কাৰণত এই ভিডিঅ'টো বনাবলগীয়া হ'ল। আচলতে আমাৰ চৰকাৰখনৰ হৈছে কি, যিটো সময়ত আমি দেখিবলৈ পাইছোঁ যে মানুহে সাংঘাতিকভাৱে মূল্যবৃদ্ধিত জুৰুলা হৈ পৰিছে, অসমৰ অৰ্থনৈতিক অৱস্থা অতি বেয়া, ক্ৰয় ক্ষমতা মানুহৰ নোহোৱা হৈ গৈছে, স্মাৰ্ট মিটাৰে মানুহক জুলুকা-জুলুকে পানী খুৱাইছে, দৰৱৰ পৰা শিশু খাদ্যলৈকে, ঘৰ নিৰ্মাণৰ সামগ্ৰীৰ পৰা পাকঘৰৰ বয় বস্তুলৈকে আকাশলংঘী মূল্যবৃদ্ধি হৈছে। তেনে ক্ষেত্ৰত এইখন চৰকাৰে আকৌ নতুনকৈ টোল গেট স্থাপন কৰাৰ সিদ্ধান্ত লৈছে। পূজাৰ 2-এদিনৰ ভিতৰতে নগাঁৱৰ পৰা শোণিতপুৰলৈকে চুলুঙত এখন নতুনকৈ টোল গেট স্থাপন কৰাৰ সিদ্ধান্ত লৈছে। আৰু কেইদিনমান আগতে চাওক, আপোনালোকে গম পাইছে যে চৰকাৰী হস্পিটেলৰ পৰা পাব পৰা সুবিধাখিনি আমি চৰকাৰী হস্পিটেলৰ পৰা নোপোৱা সুবিধাখিনি আমি যাতে ব্যক্তিগত নাৰ্ছিং হোমত গৈ পেলাই সেই সুবিধাখিনি ল'ব পাৰোঁ, তাৰ কাৰণে যিখন চৰকাৰে আমাক আয়ুষ্মান কাৰ্ড দিছিলে, সেই আয়ুষ্মান কাৰ্ডখন বৰ্তমান সময়ত বন্ধ কৰি দিয়া হৈছে। আৰু যোৱা 2 দিন আগত আপোনালোকে নিশ্চয় অৱগত, আপোনালোকে জানিছে যে গুৱাহাটী মেডিকেল কলেজ এণ্ড হস্পিটেল, যোৰহাট মেডিকেল কলেজ এণ্ড হস্পিটেলৰ চিকিৎসা সেৱা মাচুল বৃদ্ধি কৰি দিয়া হৈছে। মই মাচুলখিনি কিমানখিনিলৈকে কি বৃদ্ধি কৰাইছে মই আপোনাক কৈ আছোঁ ৰ'ব। পঞ্জীয়নৰ মাচুল 10 টকাৰ আগত যিটো 10 টকা আছিলে, এতিয়া 20 টকালৈ বৃদ্ধি হৈছে। বিচনাৰ মাচুল 10 টকাৰ পৰা 50 টকালৈ বৃদ্ধি হৈছে। পেইং কেবিনৰ মাচুল 1800 টকাৰ পৰা 3000 টকালৈকে বৃদ্ধি হৈছে। গুৰু অস্ত্ৰোপচাৰৰ মাচুল 600 টকাৰ পৰা 6000 টকালৈকে বৃদ্ধি হৈছে। চাওক কি কৰি আছে এইখন চৰকাৰে। আৰু এইখিনি খুদ হস্পিটেলৰ কৰ্তৃপক্ষই প্ৰেছ মিট দিয়াতে কৈছিলে যে বহুত ডাঙৰ ডাঙৰ হস্পিটেলৰ তুলনাত, এপ'ল' হস্পিটেলৰ তুলনাত এইখিনি সামান্য বুলি তেখেতসকলে কৈছে। এতিয়া ৰাইজ আপোনালোকে কওক, এই 6000 টকাটো আমাৰ নিচিনা সাধাৰণ মানুহৰ কাৰণে সামান্য নেকি? ভাবক, এতিয়াৰ পৰা আপুনি সাধাৰণ এটা অপাৰেশ্যন কৰিব গ'লেও আপোনাৰ পকেটত 6000 টকা থাকিবই লাগিব। এতিয়া মই আমাৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক মই সুধিব বিচাৰিছোঁ, আপুনি যে আপোনালোকৰ চৰকাৰে বা আপুনি বৃদ্ধ পেঞ্চনৰ নামত যে 250 টকাকৈ দিয়ে, সেই 250 টকাৰ বিনিময়ত এই 6000 টকাটো সামান্য টকা নেকি? আপুনি যে 5 কেজি চাউল দিয়ে, আপুনি বা আপোনাৰ চৰকাৰে সেই 5 কেজি ফ্ৰী চাউল পোৱাৰ বিনিময়ত আমি যদি অপাৰেশ্যন কৰিব যাওঁ, সেই 6000 টকাটো সামান্য নেকি? আপুনি যে অৰুণোদয় আঁচনি দিয়ে 1250 টকা, সেই 1250 টকা পৰিয়ালৰ কাৰণে 6000 টকাটো সামান্য নেকি? কি কৰি আছে আপোনালোকে? কি আমাৰ ৰাইজৰ ভুল কি নে? আপোনালোকে আমাৰ ৰাইজক জীয়াই মাৰিব বিচাৰিছে নেকি? 6000 টকাটো আমাৰ কাৰণে সামান্য নহয়। যিটো সময়ত আমি ৰাইজে ত্ৰাসী মধুসূদন দেখিছোঁ মূল্যবৃদ্ধিত, স্মাৰ্ট মিটাৰে আমাক ৰাইজক লুণ্ঠন কৰি আছে, তেনেকুৱা সময়তে এইবিলাক। আকৌ এফালে দিয়ে আপোনালোকে কি কৰিছে, আদানীক 9000 বিঘা মাটি আপোনালোকে কৰিব ওলাইছে, আদানীক দিবলৈ ওলাইছে। অলৰেডি বাবা ৰামদেৱকতো আপোনালোকে দিলেই। আপোনালোকে নিজৰ সম্পত্তি পাহাৰ গঢ়িছে, আপোনালোকৰ অঙহী বঙহী মন্ত্ৰীয়ে প্ৰপাৰ্টি বনাইছে, কিন্তু সাধাৰণ ৰাইজে এই যে চৰকাৰী হস্পিটেলত যিখন যায়, সেই হস্পিটেলৰ পৰা পাবলগীয়া সুবিধাখিনিৰ পৰাও আপোনালোকে বঞ্চিত কৰিছে। ওলোটাই 6000 টকাটো আপোনালোকে এটা কৰি দিছে, এমাউণ্ট এটা বঢ়াই দিছে। এতিয়া কওক, আমি ৰাইজে ক'ত যাম? কি কৰিম? ক'ত যায় মৰিব ৰাইজে? কি কৰিব? কি ক'ম আপোনালোকক? এনেকুৱা কিয় কৰি আছে বুজি পোৱা নাই। চাওক, আজি সকলোৱে জানে যে GMCH গুৱাহাটী মেডিকেল কলেজ হস্পিটেলখন এনেকুৱা এখন হস্পিটেল, অসমৰ এটা টাৰ্ণিং পইণ্ট, য'ত নেকি অসমৰ ইমূৰৰ পৰা সিমূৰৰ প্ৰান্তৰ পৰা মানুহ চিকিৎসাৰ কাৰণে আহে। যেনে তেনে গাড়ী এখন ভাড়া লৈ আশা লৈ আহে ভাল চিকিৎসা পাব বা ফ্ৰী সুবিধাখিনি পাব বা ঔষধ পাতি ফ্ৰী পাব। তেনেকুৱা ক্ষেত্ৰত আপোনালোকে এইটো মাধমাৰ সজোৱা নাইনে? গতিকে মোৰ অসমবাসী ৰাইজক এই ভিডিঅ'টোৰ জৰিয়তে মোৰ অসমবাসী ৰাইজক আহ্বান যে চাওক, আমি ভাৰতবৰ্ষত বসবাস কৰোঁ। ভাৰতবৰ্ষখন এখন কল্যাণকামী ৰাষ্ট্ৰ। ইয়াত স্বাস্থ্য সেৱা, চিকিৎসা সেৱা, বিদ্যুৎ সেৱা এইবিলাক সকলোৱে জানে, শিক্ষা বিনামূলীয়া। এখন কল্যাণকামী ৰাষ্ট্ৰ, আমাৰ কৰৰ টকাৰে যিখন দেশ চলি আছে, গতিকে যিকোনো মূল্যৰ বিনিময়ত আমি চিকিৎসা সেৱা হওক,
বিনামূলীয়া পাব লাগে, শিক্ষা আমি বিনামূলীয়া পাব লাগে, ৰাস্তা পদূলি বিনামূলীয়াকৈ নিৰ্মাণ হ'ব লাগে। কিন্তু আজিকালি কি কৰি আছে? আমাক টোল গেট লগাই দিছে। এই যে কচাইখানাৰ দৰে ৰেডি হৈ আছে টোল গেটবিলাক, ইখনৰ পিছত সিখন টোল গেট। গতিকে আমি কেনেকৈ জীয়াম? আমাৰ ৰাইজে কেনেকৈ জীয়াব? গতিকে মোৰ অসমবাসী ৰাইজক এইটোৱে অনুৰোধ, আপোনালোকে ওলাই আহক, সকলোৱে মাত মাতক। অন্ততঃ গুৱাহাটী মেডিকেল কলেজ আৰু যোৰহাট মেডিকেল কলেজ যিখিনি মাচুল বৃদ্ধি কৰিছে সেয়া যেনে বাতিল হয় কোনো কাৰণতে। আমি ৰাইজৰ দলে এয়া মাচুল বৃদ্ধি হোৱাটো কোনো কাৰণতে গ্ৰহণযোগ্য বুলি নাভাবোঁ। দ্বিতীয় কথা, অসমৰ ৰাইজে মাত মাতক আমাৰ গৃহ বিভাগৰ ওচৰত, আমাৰ মুখ্যমন্ত্ৰী ডাঙৰীয়া আৰু স্বাস্থ্যমন্ত্ৰী ডাঙৰীয়াৰ ওপৰত, আৰু হস্পিটেলৰ কৰ্তৃপক্ষক, যাতে যিখিনি মাচুল বৃদ্ধি কৰিছে সেই মাচুল যাতে বাতিল কৰা হয়। এইখিনি ক'বৰ কাৰণে আচলতে মই আজি ভিডিঅ'টো বনালোঁ। নমস্কাৰ, জয় আই অসম।